নমস্কাৰ আপোনালোকে চাই আছে জ্ঞানশীলা আৰু আজি লৈ আহিছো আসাম পুলিচ কনষ্টেবল ABUB পৰীক্ষাটোৰ কাৰণে যেটো আমি জিকে সিৰিজ ডিসকাস কৰি আছো এটো পাৰ্ট 6 হয় ওকে ইয়াৰ আগতে অলৰেডি আমি পাঁচটা পাৰ্ট আলোচনা কৰিছো যদি চোৱা নাই আমাৰ চেনেলটোত প্লেলিষ্টত গৈ পেলাই তোমালোকে চাবা আসাম পুলিচ কনষ্টেবল ABUB 2024-25 বুলি প্লেলিষ্টটো বনাই থোৱা আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আমি ডিসকাস কৰিছো জিকেৰ ওপৰত মিছ নকৰিবা ভিডিও সম্পূৰ্ণকৈ চাবা আৰু যি সকলে চেনেলটো সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিওৰ আপডেট সমূহ তোমালোকে সময়মতে পাই থাকা ওকে So let's start. প্ৰথম প্ৰশ্নটোত আজি আছে প্ৰথম অসমীয়া ৰঙীন বোলছবি ভাইটিৰ পৰিচালক কোন আছিল তো আমি সকলোৱে জানো আমাৰ অসমৰ প্ৰথমখন যিখন ৰঙীন বোলছবি আছিল সেইখন আছিল ভাইটি তো ইয়াৰে পৰিচালক গৰাকী আছিল কোন ইয়াতে অপচন আছে কমল নাৰায়ণ চৌধুৰী জানহু বৰুৱা অভিজিত বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন এ কমল নাৰায়ণ চৌধুৰী ভাইটি মুক্তি কেতিয়া পাইছিল 1972 1972 চনত এইখনে মুক্তি লাভ কৰিছিল ওকে নেক্সট কোৱেশ্চন বন্দিনী ভাৰত পুথিৰ লেখক কোন আছিল এই পুথিখন কোনে লিখিছিল বন্দিনী ভাৰত ইয়াৰে অপচন আছে ৰাধা গোবিন্দ বৰুৱা ৰুদ্ৰ বৰুৱা অম্বিকাগিৰি ৰায় চৌধুৰী আৰু ৰঘুনাথ চৌধুৰী শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন সি হ'ব শুদ্ধ উত্তৰ অম্বিকাগিৰি ৰায় চৌধুৰী তেখেতক কি নামেৰে জনা হয় তেখেতক জনা হয় অসম কেশৰী বুলি ওকে অসম কেশৰী ৰুদ্ৰ বৰুৱাক কি বুলি কোৱা হয় লুইট কোঁৱৰ বুলি কোৱা হয় লুইট কোঁৱৰ বুলি কোৱা হয় ৰাধা গোবিন্দ বৰুৱাক কোৱা হয় সিংহ পুৰুষ বুলি কোৱা হয় ৰাধা গোবিন্দ বৰুৱাক ঠিক আছে লায়ন ম্যান অফ আসাম আৰু ৰঘুনাথ চৌধুৰী সকলোৱে জানো বিহগী কবি বুলি আমাৰ কোৱা হয় ৰঘুনাথ চৌধুৰী ওকে নেক্সট কোৱেশ্চনটোত আছে ওনাম উৎসৱ ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয় ওনাম ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰে মহাৰাষ্ট্ৰ ৰাজস্থান কেৰালা নে অন্ধ্ৰপ্ৰদেশ কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন সি কেৰালাত পালন কৰা হয় ওনাম ফেষ্টিভেল তাৰ পিছৰ প্ৰশ্নটোত আছে পোংগল উৎসৱ কোনখন ৰাজ্য তো ওনামটো আমি পালো কৰ হয় কেৰালা হয় পোংগল কৰ হয় পোংগল হ'ব ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন এ তামিলনাডুৰ উৎসৱ হয় পোংগল ঠিক আছে নেক্সট বিশ্ব বাণিজ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল বিশ্ব বাণিজ্য সংস্থা মানে ওয়াৰ্ল্ড ট্ৰেড অৰ্গানাইজেশ্যন WTO এটো প্ৰতিষ্ঠা কৰা হৈছিল কেতিয়া ইয়াতে অপচন আছে 1995 1997 1998 আৰু 2002 তো কাৰেক্ট এনসাৰ কি হ'ব কাৰেক্ট এনসাৰটো হ'ব অপচন এ 1995 ঠিক আছে আৰু এইটো হেডকোৱাৰ্টাৰ ক'ত আছে যদি খুদে ইয়াৰ হেডকোৱাৰ্টাৰ আছে সুইজাৰলেণ্ডত জেনেভা সুইজাৰলেণ্ডত ইয়াৰ হেডকোৱাৰ্টাৰ আছে ওয়াৰ্ল্ড ট্ৰেড অৰ্গানাইজেশ্যন তাৰিখটো আছিল 1 জানুৱাৰী 1995 নেক্সট কোৱেশ্চন আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক কোনে নিযুক্তি দিয়ে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিযুক্তি কোনে দিয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ৰাজ্যপাল নে মুখ্য ন্যায়াধীশ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি ৰাজ্যপালে নিযুক্তি দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ওকে সো নেক্সট কোৱেশ্চন ষ্টাৰ্ট কৰাৰ আগত আমাৰ ABUB ৰ কাৰণে যেটো PDF হেটো কমপ্লিট হৈ উঠিছে যত আমি ইনক্লুড কৰিছো 700 কোৱেশ্চন 700 কোৱেশ্চন আছে জিকে আৰু ইংলিশ গ্ৰামাৰৰ ওপৰত সম্পূৰ্ণ অসমীয়া মাধ্যমত বনোৱা হৈছে PDF টো যেটোৰ মূল্য হৈছে only ₹70 মাত্ৰ 70 টকা তো যদি লব বিচাৰা তোমালোকে তেতিয়া হলে WhatsApp নম্বৰ মই দি দিছো 8402086470 এই নম্বৰটোত কন্টাক্ট কৰিলে তোমালোকে লব পাৰিবা নাইবা লিংকত দি থোৱা আছে লিংকত গৈ পেলাই তোমালোকে লব পাৰা ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে ওকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটি ইনক্লুড কৰা হৈছে যেনেকৈ এডিআৰিত কমন আহিছিলে PDF টোৰ পৰা ঠিক তেনেকুৱাকে আমি ইয়াতেও ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ বিলাক অন্তৰ্ভুক্ত কৰিছো যিসকলে লোৱা নাই হাতত এতিয়াও বহু সময় আছে লব পাৰা নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত অপচন কি আছে ইয়াতে আছে উত্তৰাখণ্ড অসম কাশ্মীৰ লাডাখ তো আমি এইটো প্ৰশ্ন কৰাৰ আগত জানিব লাগিব আমাৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানটো কোনখন তো ভাৰতৰ এৰিয়া ওয়াইজ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে হেমিছ নেশ্যনেল পাৰ্ক হেমিছ ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন আছে ক'ত অপচন ডি হ'ব শুদ্ধ উত্তৰ লাডাখত আছে ওকে নেক্সট কোৱেশ্চন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কেতিয়া গ্ৰহণ কৰা হৈছিল আমাৰ নেশ্যনেল ফ্লেগখন ওকে
তো ইয়াতে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 22 জুলাই 1947ত আমাৰ ৰাষ্ট্ৰীয় পতাকাখন এডপ্ট কৰি লোৱা হৈছিলে ওকে 15 আগষ্ট 1947 টো সকলোৱে জানে কিয় বিখ্যাত আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিছিলে 26 নৱেম্বৰ 1949ত কি হৈছিলে আমাৰ যিখন সংবিধান আমাৰ সংবিধানখন কি হৈছিলে সংবিধানখন গ্ৰহণ কৰা হৈছিলে ওকে গ্ৰহণ কৰা হৈছিলে 26 নৱেম্বৰ 1949 আৰু 26 জানুৱাৰী 1950 ত কি হৈছিলে আমাৰ সংবিধানখন কাৰ্যকৰী হৈছিলে 26 জানুৱাৰী 1950 ওকে গোটেইখিনি ইম্পৰ্টেন্ট হয় নেক্সট म्यांमाৰৰ মুদ্ৰাৰ নাম কি হয় টাকা रुपया ক্যাট নে পেছো শুদ্ধ উত্তৰ কি হ'ব অপশ্যন সি হ'ব ক্যাট म्यांमाৰৰ মুদ্ৰাৰ নাম হৈছে ক্যাট ওকে নেক্সট সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনদী কোনটো সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনদী ইয়াতে অপশ্যন আছে চেনাব জেলুম গংগা ৰবি শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন এ হ'ব শুদ্ধ উত্তৰ চেনাব নদী তাৰ পিছত আছে ফিনলেণ্ডৰ ৰাজধানী কি আছিল ৰোম অটাৱা অস্লো নে হেলচিংকি তো ৰোম তো হয় ইটালীৰ ৰাজধানী তো ৰোম শুদ্ধ উত্তৰ নহয় অটাৱা কৰ হয় অটাৱা হয় কানাডাৰ ৰাজধানী অটাৱা অস্লো হয় নৰৱেৰ ৰাজধানী তো থাকিল কোনটো হেলচিংকি শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হেলচিংকি ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল ফাৰ্ষ্ট ল মিনিষ্টাৰ ওকে আইন মন্ত্ৰী আবুল কালাম আজাদ জৱাহৰলাল নেহৰু সুভাষ চন্দ্ৰ বসু নে বি আৰ আম্বেদকাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ প্ৰথম আইন মন্ত্ৰী আছিল বি আৰ আম্বেদকাৰ ওকে নেক্সট কোৱেশ্চনটো আছে ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল কিমান বছৰ ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল হয় শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 6 বছৰ ঠিক আছে তো এইখিনি হয় আজিৰ ভিডিওটোৰ কাৰণে প্ৰশ্ন উত্তৰ কেনে পালা তোমালোকে ফিডবেক বিলাক আমাক জনাবলৈ নাপাহৰিবা আৰু যিয়ে চেনেলটো সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিওৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা ওকে আসাম পুলিচ কনষ্টেবল হওক আসাম পুলিচ এসআই হওক আসাম টেট হওক আৰু আহিবলগীয়া এটা এক্সাম বিটিআৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰৰ কাৰণে আজি মই অলৰেডি ভিডিও দিছো ৰিকুৱেষ্ট আহি আছিল তো ভিডিও দিছো চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিও আপডেটসমূহ সময়মতে পাই থাকা সো থ্যাংক ইউ সো মাচ টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং সি ইউ সুন